ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত হ'ব লাগিব অসম চুক্তিৰ আধাৰত এইটো অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া এটা পদ্ধতিৰ মাজেৰে আৰম্ভ হৈছে। অসমৰ ৰাইজে দুবাৰকৈ শাৰী পাতি প্ৰপত্ৰ পূৰণ কৰিলে আৰু এই সম্পৰ্কত ইতিমধ্যে NRCৰ যিটো শেহতীয়া যিখিনি ফল ওলাল সেই ফলত আমি আছো সন্তুষ্ট নহয়। আমি স্পষ্টভাৱে কৈছোঁ ইয়াত ত্ৰুটি ৰৈ গৈছে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী নকৰাৰ কাৰণে ত্ৰুটি ৰৈ গৈছে আৰু লগে লগে আমি সদৌ ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত ইয়াৰ নিৰাময় বিচাৰি ৰি-এক্সামিনেশ্যন পুনৰ পৰীক্ষাৰ কাৰণে আমি আবেদন দিলোঁ আৰু NRCৰ মূল আবেদনকাৰী আছাম পাব্লিক ৱৰ্কছৰ এই সম্পৰ্কত আবেদন দিলে। কিন্তু অসম চৰকাৰে কৈ আছে ৰাজহুৱাভাৱে যে NRCৰ কাৰণে তেখেতসকল সুখী নহয়। আমি কৈ আহিছিলোঁ যে সুখী যদি নহয় এই কথাটো উচ্চতম ন্যায়ালয়ত আবেদন আকাৰে দিব লাগিব, তেতিয়াহে উচ্চতম ন্যায়ালয়ৰ তদাৰকত NRCৰ ৰি-এক্সামিনেশ্যন হ'ব পাৰে। ইয়াৰ আগতে এখন আলোচনাত আমাক অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে উচ্চতম ন্যায়ালয়ত অসম চৰকাৰে আবেদন জনাব আৰু কেন্দ্ৰীয় চৰকাৰকো অনুৰূপ আবেদন জনাবলৈ তেওঁলোকে অনুৰোধ জনাব। বিষয়টো আগ নাবাঢ়িল আৰু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে যেতিয়া অসম আন্দোলন আৰু অসম চুক্তিৰ মান্যতা প্ৰদান কৰি যুক্তিযুক্ততা প্ৰদান কৰি যেতিয়া ৰায় প্ৰদান কৰিলে, সেই ৰায়টোত ইয়াৰ লগত থকা আনুষংগিক সকলো আবেদন নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিলে। এতিয়া আমাৰ সন্মুখত প্ৰশ্ন আহি গ'ল, যদি নিষ্পত্তি হোৱা কথাটো আহি গ'ল তেতিয়া NRCৰ বাবে কৰা আবেদনবোৰ ৰৈ আছিল, সেইবিলাকো নিষ্পত্তি হোৱা বুলি ক'লে তেতিয়া আমাৰ হাতত উপায় কি? উপায় হ'ল যে আমি উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰিব লাগিব। ইতিমধ্যে আমি সদৌ ছাত্ৰ সন্থাই আমাৰ উচ্চতম ন্যায়ালয়ত থকা অধিবক্তাসকলৰ লগত আলোচনা কৰিছোঁ। NRCৰ পুনৰ পৰীক্ষাৰ কাৰণে আমি আবেদন ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। সোনকালে আমি এই আবেদন আমি দাখিল কৰিম আৰু আমি ইতিমধ্যে ইয়াৰ মূল আবেদনকাৰী আছাম পাব্লিক ৱৰ্কছৰ লগতো যোগাযোগ কৰিছোঁ। তেখেতসকলেও তেনে এটা প্ৰস্তুতি চলোৱা বুলি আমাক জনাইছে। কিন্তু আমি বাৰু আবেদন আমি কৰিছিলোঁ, ইয়াৰ আগতেও আমি পুনৰ পৰীক্ষাৰ কাৰণে আবেদন কৰিছিলোঁ, কিন্তু অসম চৰকাৰে কৰা নাছিল। আজি আলোচনাত আমি কৈছোঁ যে অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে NRC পুনৰীক্ষণৰ কাৰণে আবেদন জনাব, নিদিলে। প্ৰক্ৰিয়াটো এটা পৰ্যায়ত ৰৈ গ'ল। এতিয়া পুনৰ অসম চৰকাৰে এই আবেদন জনাব লাগে। এতিয়া আজি অসম চুক্তি ৰূপায়ণ মন্ত্ৰীগৰাকীয়ে জনাইছে যে তেখেতসকলে আলোচনা কৰি NRC পুনৰ পৰীক্ষাৰ কাৰণে আবেদন জনাবৰ কাৰণে যথেষ্ট তেওঁলোকে পদক্ষেপ ল'ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত হ'ব লাগিব অসম চুক্তিৰ আধাৰত এইটো অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া এটা পদ্ধতিৰ মাজেৰে আৰম্ভ হৈছে। অসমৰ ৰাইজে দুবাৰকৈ শাৰী পাতি প্ৰপত্ৰ পূৰণ কৰিলে আৰু এই সম্পৰ্কত ইতিমধ্যে NRCৰ যিটো শেহতীয়া যিখিনি ফল ওলাল সেই ফলত আমি আছো সন্তুষ্ট নহয়। আমি স্পষ্টভাৱে কৈছোঁ ইয়াত ত্ৰুটি ৰৈ গৈছে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী নকৰাৰ কাৰণে ত্ৰুটি ৰৈ গৈছে আৰু লগে লগে আমি সদৌ ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত ইয়াৰ নিৰাময় বিচাৰি ৰি-এক্সামিনেশ্যন পুনৰ পৰীক্ষাৰ কাৰণে আমি আবেদন দিলোঁ আৰু NRCৰ মূল আবেদনকাৰী আছাম পাব্লিক ৱৰ্কছৰ এই সম্পৰ্কত আবেদন দিলে। কিন্তু অসম চৰকাৰে কৈ আছে ৰাজহুৱাভাৱে যে NRCৰ কাৰণে তেখেতসকল সুখী নহয়। আমি কৈ আহিছিলোঁ যে সুখী যদি নহয় এই কথাটো উচ্চতম ন্যায়ালয়ত আবেদন আকাৰে দিব লাগিব, তেতিয়াহে উচ্চতম ন্যায়ালয়ৰ তদাৰকত NRCৰ ৰি-এক্সামিনেশ্যন হ'ব পাৰে। ইয়াৰ আগতে এখন আলোচনাত আমাক অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে উচ্চতম ন্যায়ালয়ত অসম চৰকাৰে আবেদন জনাব আৰু কেন্দ্ৰীয় চৰকাৰকো অনুৰূপ আবেদন জনাবলৈ তেওঁলোকে অনুৰোধ জনাব। বিষয়টো আগ নাবাঢ়িল আৰু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে যেতিয়া অসম আন্দোলন আৰু অসম চুক্তিৰ মান্যতা প্ৰদান কৰি যুক্তিযুক্ততা প্ৰদান কৰি যেতিয়া ৰায় প্ৰদান কৰিলে, সেই ৰায়টোত ইয়াৰ লগত থকা আনুষংগিক সকলো আবেদন নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিলে। এতিয়া আমাৰ সন্মুখত প্ৰশ্ন আহি গ'ল, যদি নিষ্পত্তি হোৱা কথাটো আহি গ'ল তেতিয়া NRCৰ বাবে কৰা আবেদনবোৰ ৰৈ আছিল, সেইবিলাকো নিষ্পত্তি হোৱা বুলি ক'লে তেতিয়া আমাৰ হাতত উপায় কি? উপায় হ'ল যে আমি উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰিব লাগিব। ইতিমধ্যে আমি সদৌ ছাত্ৰ সন্থাই আমাৰ উচ্চতম ন্যায়ালয়ত থকা অধিবক্তাসকলৰ লগত আলোচনা কৰিছোঁ। NRCৰ পুনৰ পৰীক্ষাৰ কাৰণে আমি আবেদন ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। সোনকালে আমি এই আবেদন আমি দাখিল কৰিম আৰু আমি ইতিমধ্যে ইয়াৰ মূল আবেদনকাৰী আছাম পাব্লিক ৱৰ্কছৰ লগতো যোগাযোগ কৰিছোঁ। তেখেতসকলেও তেনে এটা প্ৰস্তুতি চলোৱা বুলি আমাক জনাইছে। কিন্তু আমি বাৰু আবেদন আমি কৰিছিলোঁ, ইয়াৰ আগতেও আমি পুনৰ পৰীক্ষাৰ কাৰণে আবেদন কৰিছিলোঁ, কিন্তু অসম চৰকাৰে কৰা নাছিল। আজিৰ আলোচনাত আমি কৈছোঁ যে অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে NRC পুনৰীক্ষণৰ কাৰণে আবেদন জনাব, নিদিলে। প্ৰক্ৰিয়াটো এটা পৰ্যায়ত ৰৈ গ'ল। এতিয়া পুনৰ অসম চৰকাৰে এই আবেদন জনাব লাগে। এতিয়া আজি অসম চুক্তি ৰূপায়ণ মন্ত্ৰীগৰাকীয়ে জনাইছে যে তেখেতসকলে আলোচনা কৰি NRC পুনৰ পৰীক্ষাৰ কাৰণে আবেদন জনাবৰ কাৰণে যথেষ্ট তেওঁলোকে পদক্ষেপ ল'ব।